মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি আৰম্ভ কৰিছোঁ ক্লাছ 3 ইংৰাজী পাঠ্যপুথিৰ নতুন পাঠ্যপুথি ব্লজম 1ৰ লেসন 2 দ্য মংকি এণ্ড দ্য ক্ৰকডাইল। ইয়াত মই পাঠটোৰ অসমীয়া অনুবাদৰ লগতে কৰিবলগীয়া সকলোখিনি ক্ৰিয়াকলাপ কৰি দিছোঁ। আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ। এতিয়া আৰম্ভ কৰিছোঁ লেসন 2। লেসন 2 দ্য মংকি এণ্ড দ্য ক্ৰকডাইল। পাঠ 2 বান্দৰ আৰু ঘৰিয়াল। মংকি মানে হ'ল বান্দৰ আৰু ক্ৰকডাইল মানে হ'ল ঘৰিয়াল। ইয়াত দিয়া আছে লেটছ লুক এট দ্য পিকচাৰ এণ্ড টক এবাউট ইট। মানে হ'ল ছবিখনলৈ চোৱা আৰু তাৰ ওপৰত কথা পতা। এতিয়া ছবিখনত কি কি আছে চোৱাচোন। ছবিখনত আছে এটা হাতী আৰু এটা শহাপহু, আৰু হাতীটোৱে কি কৰিছে, এটা ফুটবল লৈ আছে, মানে দুইটাই এটা ফুটবল খেলি আছে আৰু সিহঁতে কিবা কথাও পাতি আছে, হয়নে? এতিয়া চোৱা ইয়াত তলত কি দিয়া আছে। প্ৰথমতে আছে নেম দ্য এনিমেলছ ইউ চি ইন দ্য পিকচাৰ। ছবিখনত দেখা জন্তু দুটাৰ নাম কোৱা। জন্তু দুটা হ'ল, এটা হ'ল এলিফেণ্ট আৰু এটা হ'ল ৰেবিট। এলিফেণ্ট মানে হ'ল হাতী আৰু ৰেবিট মানে হ'ল শহাপহু। দুটাৰ নাম মই ইয়াত লিখি দিছোঁ। ইয়াৰ পিছত দিছে আৰ দে ফ্ৰেণ্ডছ। সিহঁত বন্ধুনে? দুইটাই কথা পাতি আছে, খেলি আছে, হয়নে? একেলগে ফূৰ্তিত আছে নিচিনা লাগিছে দেখি। গতিকে সিহঁত বন্ধু হয়। কি লিখিব লাগিব? য়েছ দে আৰ ফ্ৰেণ্ডছ। ইয়াৰ পিছতে চোৱা হোৱাট আৰ দে ডুইং। সিহঁতে কি কৰি আছে? এতিয়া চোৱা সিহঁতে কি কৰি আছে। দে আৰ প্লেয়িং ফুটবল। সিহঁতে ফুটবল খেলি আছে। ইয়াৰ পিছতো কি কৈছে চোৱা আৰ দে টকিং। তেওঁলোকে বা সিহঁতে কথা পাতি আছেনে? এতিয়া চোৱা হাতীটোৰ মুখখন চোৱা, শহাপহুটো চোৱা, সিহঁতে কথা পাতি থকা যেন লাগিছে, হয়নে? সিহঁতে খেলি আছে আৰু কিবা কথাও পাতি আছে। গতিকে এইটো উত্তৰটো হ'ব য়েছ দে আৰ টকিং। মানে হয়, সিহঁতে কথা পাতি আছে। ইয়াৰ পিছত তলত চোৱা নাও থিংক এণ্ড চে। এতিয়া ভাবা আৰু কোৱা। 1 নম্বৰ দি আছে হু ইজ ইয়ৰ ফ্ৰেণ্ড। তোমাৰ বন্ধু কোন? ইয়াত তুমি এতিয়া তোমাৰ এজন বন্ধুৰ নাম ক'ব পাৰা। ধৰি লোৱা ৰাম ইজ মাই ফ্ৰেণ্ড, মানে ৰাম মোৰ বন্ধু। তেনেকৈ তোমালোকৰ নিজৰ এজন বন্ধুৰ নাম ক'ব পাৰা। 2 নম্বৰটো চোৱা হোৱাট ডু ইউ লাইক এবাউট ইয়ৰ ফ্ৰেণ্ড। তোমাৰ বন্ধুৰ তুমি কি কথা ভাল পোৱা? তোমালোকে নিজৰ বন্ধু কি কি কাৰণত ভাল পোৱা, নিজৰ বন্ধুজনক কি কি কাৰণত ভাল পোৱা, সেই কাৰণবোৰ ক'বা। মই ধৰা মোৰ বন্ধুক ভাল পাওঁ, সি মানুহক সহায় কৰে বা সি সহায় কৰি ভাল পায়, সেইকাৰণে ভাল পাওঁ। মই লিখিছোঁ ধৰা মাই ফ্ৰেণ্ড ইজ হেল্পফুল, মানে মোৰ বন্ধু সহায়কাৰী, বেলেগক সহায় কৰি ভাল পায়, সেইকাৰণে মই ভাল পাওঁ। ঠিক তেনেকৈ তোমালোকৰ বন্ধুৰ বিষয়ে তোমালোকে ক'বা। লেটছ লিচেন টু এ ষ্টৰি অফ টু ফ্ৰেণ্ডছ। দুটা বন্ধুৰ এটা কাহিনী শুনো আহা। Once there lived a monkey in a rose apple tree. Once মানে সময়ত there lived a monkey in a rose apple tree. Rose apple tree মানে বগীজামু গছত। বগীজামু আমাৰ গোলাপী জামু বুলি যোনটো কয় অসমীয়াত, সেইটো ৰ'জ এপল বুলি কয় ইংলিছত। এজোপা বগীজামু গছত কি আছিলে, এটা মংকি মানে বান্দৰ। Once there lived a monkey in a rose apple tree. এসময়ত এজোপা বগীজামু গছত এটা বান্দৰ বাস কৰিছিল। The rose apple tree was beside a river. এই rose apple tree জোপা, গছজোপা, tree মানে গছ, rose apple গছজোপা ক'ত আছিল? Was beside a river. এখন নদীৰ কাষত আছিল। One day মানে এদিন
The monkey was swinging on the rose apple tree. এদিন কি হল হে monkey মানে বান্দৰটোৱে swinging মানে উলমি এনেকে আছিলে উলমি হেন্দুলি থকা বুলি যোনটো কয় জুলনা খেলাৰ এনেকে হেন্দুলি আছিলে on the rose apple tree হে গছপাত উলমি পেলাই asile. He saw a crocodile swimming in the river. Swimming mane ki haturi thoka. He saw he dekhisil a crocodile eta ghorial crocodile mane ghorial swimming in the river. River mane hol nodi. He eta ghorial nodi khonat haturi thoka dekhisil. It is a বান্দৰটোৱে কি কৈছে hello who are you where do you live বান্দৰটোৱে ঘৰিয়ালটোক সুধিছে hello who are you মানে তুমি কোন where do you live তুমি ক'ত থাকা তুমি ক'ত বাস কৰা ঘৰিয়ালটোৱে কৈছে hello I am a crocodile ঘৰিয়ালটোৱে কৈছে hello মই এটা ঘৰিয়াল I live in the river আৰু মই এই নদীখনতে বাস কৰো বা মই এই নদীখনত বাস কৰো The monkey and the crocodile become friends one day তাৰপিছত কি হ'ল The monkey and the crocodile become friends মানে হ'ল বন্ধু The monkey and the crocodile became friends মানে বান্দৰটো আৰু ঘৰিয়ালটো বন্ধু হৈছিলগে পিছত বন্ধু হৈছিল one day মানে এদিন তাৰ পিছত কি হ'ল শুনা এদিন কি হ'ল শুনা I am very hungry I want to eat something পিছত ঘৰিয়ালটো ক'লে I am very hungry মানে ভোকাতুৰ ঘৰিয়ালটোৰ কি হৈছে ভোক লাগি আছে ঘৰিয়ালটো ক'লে I am very hungry মোৰ বৰ ভোক লাগিছে I want to eat something মই অলপ কিবা খাব বিচাৰো তাৰপিছত তেতিয়া বান্দৰটো কি কৈছে please have some rose apples লোৱা আয়া জামু লোৱা বুলি বান্দৰটোৱে কৈছে The monkey gave the crocodile some rose apples বান্দৰটোৱে কিছুমান rose apple ঘৰিয়ালটোক দিলে চোৱা The crocodile visited the monkey every day. তাৰপিছত ক্ৰকডাইলটোৱে কি কৰিছিলে ঘৰিয়ালটোৱে কি কৰিছিলে সদায় মংকিটোক ভিজিট বা লগ কৰিবলৈ আহিছিলে বা সদায় দেখা কৰিছিলে The monkey always gave him some rose apples. আৰু বান্দৰটোৱে তাক সদায় always মানে সদায় কিছুমান some rose apples মানে কিছুমান অলপ জামু বগি জামু দিছিলে The crocodile was happy to eat them crocodile to হেবোৰ খাবলৈ পাই আনন্দ পাইছিল বা সুখী হৈছিল A few days later অলপ দিনৰ পিছত The crocodile took some rose apples to his wife ঘৰিয়ালটো কি কৰিলে তাৰ wife মানে ঘৈণীয়েকলৈ কিছুমান rose apple লৈ গৈছিলে She enjoyed eating the rose apples a lot তাই হে rose apple বা বগি জামু কিটা খাই পেলাই খুব ভাল পাইছিল খুব সন্তোষ পাইছিল বা হেকিটা খাই বৰ আমোদ পাইছিল তে কি কৈছে They are very delicious and sweet. এখিনি বৰ সোৱাদ লগা আৰু delicious মানে সোৱাদযুক্ত আৰু sweet মানে মিঠা এখিনি বৰ সোৱাদ লগা আৰু মিঠা Who gave you these rose apples? তোমাক এই জামুবিলাক বা rose apple বিলাক কোনে দিয়ে তবা ঘৰিয়ালটোৱে কৈছে My friend gave me these rose apples tumak who gave you these rose apples ekhini tumak kune disile
My friend gave me these rose apples. মোৰ বন্ধুৱে মোক এইখিনি এই জামুখিনি দিছিলে. He lives in a rose apple tree. আৰু সেই জোপা জামু গছতে থাকে. He must be eating rose apples every day. তেনেহলে এই ঘৰিয়ালটোৰ ঘৈণীয়েকজনে কৈছে He must be eating rose apples every day. তেনেহলে he নিশ্চয় সদায় rose apple খায়. সদায় হে জামুবোৰ খায়. Yes, he eats them every day. ঘৰিয়ালটোৱে কৈছে হয় he সেইবোৰ সদায় খায়. If he eats them every day, যদি he সেইবোৰ সদায় খায়, his heart must have become very sweet. যদি he সদায় সেই জামুবিলাক খায় মানে মিঠা জামুবিলাক খায় তেনেহলে তাৰ হাৰ্ট মানে কলিজাটো সাগে বৰ মিঠা হৈছে. I want to taste his heart. মই তাৰ হাৰ্ট মানে কলিজাটো টেষ্ট কলিজাটোৰ সোৱাদ লৈ চাব বিচাৰো. ঘৈণীয়েকে কৈছে. তেতিয়া ঘৰিয়ালটোৱে কি কৈছে That's not possible. হেতু সম্ভৱ নহয়. Possible মানে সম্ভৱ. That's not possible. হেতু সম্ভৱ নহয়. The monkey is my friend. কাৰণ হেতু সম্ভৱ নহব কাৰণ বান্দৰটো মোৰ বন্ধু. তেতিয়া মাইকী ঘৰিয়ালজনে কৈছে ঘৰিয়ালৰ ঘৈণীয়েকজনে কৈছে কি He may be your friend. He তোমাৰ হ'ব পাৰে তোমাৰ friend. But I want to taste his heart. কিন্তু মই তাৰ হাৰ্টটো টেষ্ট কৰিব বিচাৰো. তাৰ কলিজাটো সোৱাদ ল'ব বিচাৰো. Bring it to me. মোৰ কাৰণে হেতু আনি দিয়া. হেতু মোৰ কাৰণে আনা. Next day, the crocodile went to meet the monkey. পিছদিনা ঘৰিয়ালটোৱে সেই বান্দৰটোক লগ কৰিবলৈ গৈছিল. The crocodile invited the monkey to his home. ঘৰিয়ালটোৱে বান্দৰটোক তাৰ ঘৰলৈ নিমন্ত্ৰণ কৰিছিল. Invited মানে নিমন্ত্ৰণ জনাবা মাতি আনা. Thank you for your invitation. বান্দৰটোৱে কৈছে নিমন্ত্ৰণ দিয়াৰ কাৰণে ধন্যবাদ. ঘৰিয়ালটোৱে কৈছে My wife will be happy to meet you. তোমাক লগ পাই মোৰ পত্নী বা মোৰ মানুহজনী সুখী হ'ব. The monkey and the crocodile were on the way to the crocodile's home. তাৰপিছত কি হ'ল বান্দৰ আৰু ঘৰিয়ালটো ঘৰিয়ালৰ ঘৰৰ অভিমুখে গৈ আছিল. ঘৰিয়ালটো ঘৰলৈ গৈ আছিল. In the middle of the river, নদীৰ মাজত the crocodile said, নদীৰ মাজত ঘৰিয়ালটোৱে ক'লে My wife wants to taste your heart. মোৰ পত্নীয়ে মোৰ মানুহজনীয়ে তোমাৰ কলিজাটো সোৱাদ ল'ব বিচাৰে. কলিজাটো টেষ্ট কৰিব বিচাৰে. She thinks that your heart is very sweet because you eat rose apples every day. তাই ভাবে তোমাৰ কলিজাটো বৰ সোৱাদ হ'ব. বৰ মিঠা হ'ব. Sweet মানে মিঠা হ'ব. কাৰণ because মানে কাৰণ because you eat rose apples every day. তুমি কাৰণ সেই rose apple সদায় খোৱা. The monkey was slightly worried, but he quickly thought of an idea. এই কথাটো শুনি পেলাই কি হ'ল The monkey was slightly worried. বান্দৰটো অলপ চিন্তা লাগিল. অলপ উদ্বিগ্ন হ'ল বা অলপ চিন্তা লাগিলে. হয়নে? হ'ব নে নাই? কোনোবাই যদি তাৰ কলিজাটো খাম বুলি কয় তেতিয়া সি ভয় খাব নাই. বান্দৰটো তেনেকুৱা হ'ল. সি
সি অলপমান চিন্তিত হ'ল কিন্তু but he quickly thought of an idea কিন্তু তেনেকুৱাতে সি কি হ'ল এটা আইডিয়া ভাবিলে এটা মানে বুদ্ধি পাঙিলে এটা বুদ্ধি খেলালে but my heart is not with me now তেতিয়া বান্দৰটোৱে ক'লে but কিন্তু মোৰ heart মানে কলিজাটো is not with me now কিন্তু মোৰ কলিজাটো এতিয়া মোৰ লগত নাই I have kept it in the tree মই হেতু গছজোপাতে থৈ আহিলো let's go back and bring it bola hetu ami he bola hetu loi ahuge tapor gorelta koise is it so se tene kohe neki let's go back then tene hole bola uboti jao on reaching the bank par paute goi jete par pale the nodir jete par pale the monkey jumped onto it and climbed up the tree tete ki hol monkey jump mari pelai climb mane bogwa gos dalat bogai upor le gol tar pisot bandorto enike lumi pelai koise ha 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 ke haise I don't keep my heart in the tree moi mor heart to kolijato গছত থৈ যোৱা নাছিলো গছত থৈ যোৱা নাই it's with me এটো মোৰ লগতে আছে I should not have believed you মই তোমাক বিশ্বাস কৰিব নালাগিছিল believe মানে বিশ্বাস কৰা I should not have believed you মই তোমাক বিশ্বাস কৰিব নালাগিছিল I don't need a friend like you মোক I don't need a friend like you মোক তোমাৰ নিচিনা বন্ধুৰ প্ৰয়োজন নাই please go away মানে ইয়াৰ পৰা গুচি যোৱা অনুগ্ৰহ কৰি please মানে অনুগ্ৰহ কৰি ইয়াৰ পৰা গুচি যোৱা the crocodile was sad to lose his friendship with the monkey crocodile mane goreltoe dukhi hoisil to lose his friendship with the monkey goreltoe bandortur logot bondhutto heruar babe dukhi hoisil kahini tu iman khini leke kahini tu pohibar tumalokor keneko anubhav hol এই কাহিনীৰ পৰা আমি কেটামান কথা শিকিব পাৰো এই কাহিনীটোৰ মৰেল বা আমি ইয়াৰ পৰা নীতি শিক্ষা কেটামান পাব পাৰো মৰেল অফ দা ষ্টৰী কাহিনীটোৰ পৰা পাবলগীয়া শিক্ষা বা নীতি শিক্ষা এক নম্বৰ প্ৰেজেন্স অফ মাইন্ড ক্যান হেল্প ওভাৰকাম দা মোস্ট ডিফিকাল্ট সিচুৱেচন তাৰ মানে কি বুজি পাইছে নে উপস্থিত বুদ্ধিৰে আমি যিকোনো জটিল পৰিস্থিতিৰ পৰা হাত খাৰি আহিব পাৰো উপস্থিত বুদ্ধি বা লগে লগে হাজা বুদ্ধি হয়নে বা প্ৰতুৎপন্ন মতিতাৰ কাৰণে আমি যিকোনো কঠিন পৰিস্থিতিৰ পৰা হাত খাৰি আহিব পাৰো দুই নম্বৰ দিছো ব্লাইণ্ড ট্ৰাষ্ট ক্যান বি ডেঞ্জাৰাছ ব্লাইণ্ড মানে কাৰোবাক যদি আমি চকু মুদি বিশ্বাস কৰো অন্ধভাৱে বিশ্বাস কৰো সেইটো আমাৰ কাৰণে বিপদজনক হ'ব পাৰে মানুহক বা বেলেগ জন্তুক আমি কেতিয়াবা বিশ্বাস কৰিব লাগিব কিন্তু আমি ইমানো বিশ্বাস কৰিব নালাগে যাতে আমাৰ সাংঘাতিক ক্ষতি হৈ যাব পাৰে বা আমাৰ মৃত্যু পৰ্যন্ত হ'ব পাৰে ইয়াৰ পিছৰটো দিছো 3 নম্বৰটো চোৱা অলৱেজ ইউজ ইউৰ ইন্টেলিজেন্স এণ্ড ষ্টে কাম ইন ডিফিকাল্ট সিচুৱেচন জটিল যেতিয়া পৰিস্থিতি হ'ব তোমাৰ যেতিয়া বিপদৰ সময় বা জটিল পৰিস্থিতিতে কি হ'ব লাগে আমি ষ্টে কাম মানে আমি শান্তভাৱে চিন্তা কৰিব লাগে আৰু নিজৰ ইন্টেলিজেন্স মানে বুদ্ধি ব্যৱহাৰ কৰিব লাগে আৰু আমি শান্ত হৈ সেই পৰিস্থিতিৰ পৰা ওলাই অহাৰ চিন্তা কৰিব লাগে কাহিনীটো যেটো ৰ'জ আপেল বুলি কৈছে সেই বগিজামু এজোপা আমাৰ ঘৰত আছিল তাৰ পৰা মই কেইখনমান ফটো মাৰি পেলাই তোমালোকক দেখুৱাবৰ চেষ্টা কৰিছো
এতিয়া অৱশ্যে জামুটো পকা নাই এতিয়া সেই গোলাপী ৰংটো হোৱা নাই সেইকাৰণে মই এখন গোলাপী মানে পকিলে যেনেকুৱা হয় সেই ৰংটো সেই জামুটো এখন ফটো কালেকশ্যন কৰি দিছোঁ তোমালোকে চাব পাৰিবা এইটো হ'ল সেই ৰ'জ আপেল বা বগী জামু আৰু হিন্দীত কয় গোলাপ জামুন ৰ'জ মানে হ'ল গোলাপ ফুল আৰু এই জামুটোৰ গোন্ধটো অলপ গোলাপ ফুলৰ দৰে সেইকাৰণে ইয়াক কয় ৰ'জ আপেল আৰু তোমালোকে এই জামুটো খাই পাইছানে ইয়াৰ গোন্ধটো সঁচাকৈ বৰ ধুনীয়া এতিয়া আমি যাওঁ এক্টিভিটিলৈ এতিয়া চোৱা প্ৰথমতে আছে লেটছ সি হাউ মাছ উই হেভ আণ্ডাৰষ্টুড আহা আমি কিমান বুজি পালোঁ চাওঁ 1 নম্বৰ এ আছে এনচাৰ দ্য ফলোয়িং কুৱেশ্যনছ তলৰ প্ৰশ্নসমূহৰ উত্তৰ দিয়া প্ৰশ্ন 1 আছে 1 এনচাৰ দ্য ফলোয়িং কুৱেশ্যনছ তলৰ প্ৰশ্নসমূহৰ উত্তৰ দিয়া 1 নম্বৰ আছে where did the monkey live মংকিটো মানে বান্দৰটো ক'ত বাস কৰিছিল উত্তৰ হ'ব the monkey was lived in a rose apple tree বান্দৰটো এজোপা rose apple মানে বগা জামু গছত বাস কৰিছিল 2 নম্বৰ আছে what did the monkey see in the river বান্দৰটোৱে নদীত কি দেখিছিল river মানে নদী উত্তৰ হ'ব the monkey saw a crocodile in the river বান্দৰটোৱে নদীত এটা ঘৰিয়াল দেখিছিল 3 নম্বৰ আছে who became friends কোন বন্ধু হৈছিল বা কোনে কোনে বন্ধু পাতিছিল এটি হ'ব উত্তৰ হ'ব the monkey and the crocodile became friends বান্দৰ আৰু ঘৰিয়ালটো বন্ধু হৈছিল 4 নম্বৰ আছে what did the monkey give to the crocodile বান্দৰটোৱে ঘৰিয়ালটোক কি দিছিল উত্তৰটো হ'ব the monkey gave some rose apples to the crocodile বান্দৰটোৱে ঘৰিয়ালটোক কিছুমান rose apple দিছিল এতিয়া চোৱা 1 নম্বৰ বি আছে say yes or no হয় নে নহয় কোৱা 1 নম্বৰটো আছে the crocodile lived in the river ঘৰিয়ালটো নদীত বাস কৰিছিল এটো হয় নে হয় ঘৰিয়ালটো নদীতে বাস কৰিছিল গতিকে এটো হ'ব yes মানে হয় the monkey lived in an apple tree বান্দৰটো এজোপা আপেল গছত বাস কৰিছিল এটো শুদ্ধ নে অশুদ্ধ বান্দৰটো ৰ'জ আপেল ট্ৰিতে ৰ'জ আপেলৰ গছতে বাস কৰিছিল আপেল গছত নহয় গতিকে এটো হ'ব no the monkey was hungry বান্দৰটো ভোকাতুৰ আছিল জানো নহয় ঘৰিয়ালটোৱে ভোকাতুৰ আছিল গতিকে the monkey was hungry এটো হ'ব no এটো নহয় the rose apples were sweet হে rose apple বিলাক কি আছিল মিঠা আছিল হয়নে এটো হ'ব yes the 5 নম্বৰ আছে the monkey wanted to taste the heart of the crocodile বান্দৰটোৱে ঘৰিয়ালটোৰ কলিজাটো খাবলৈ কলিজাটো সোৱাদ লবলৈ বিচাৰিছিল নেকি নহয় এটো গতিকে no ঘৰিয়ালটোহে ঘৰিয়ালৰ পত্নীয়েহে বান্দৰৰ কলিজা খাবলৈ বিচাৰিছিল গতিকে এটো হ'ব no the monkey wanted to taste the heart of the crocodile এটো হ'ব no ইয়াৰ পিছত চোৱা সি think and say 1 নম্বৰ সিট আছে think and say ভাবা আৰু কোৱা what would you do if you were the crocodile the monkey's friend যদি তুমি সেই ঘৰিয়ালটো হলাহেঁতেন তেতিয়া তুমি কি কৰিলাহেঁতেন যদি তুমি সেই বান্দৰৰ বন্ধু ঘৰিয়ালটো হলাহেঁতেন তেতিয়া তুমি কি কৰিলাহেঁতেন তে মই লিখিছো ইয়াত
তোমালোকে এইটো নিজে ভাবি পেলাই নিজৰ মতে লিখিব পাৰা তুমি কি কৰিলাহেঁতেন তে মই লিখিছোঁ I would never try to deceive my friend মই মোৰ বন্ধুক কেতিয়াও ঠগাৰ প্ৰবঞ্চনা কৰাৰ চেষ্টা নকৰিলোহেঁতেন এইটো ডিচিভ শব্দটোৰ বদলি তোমালোকে ইয়াত চিটো লিখিব পাৰা চিট CHEAT চিট লিখিব পাৰা I would never try to deceive my friend বা I would never try to cheat my friend মই মোৰ বন্ধু কেতিয়াও ঠগাৰ বা প্ৰবঞ্চনা কৰাৰ চেষ্টা নকৰিলোহেঁতেন ইয়াৰ পিছত চোৱা 2 নম্বৰটো আছে You have found the word sweet in the story সাধুটোত তোমালোকে এই sweet শব্দটো পাইছা The word sweet is used to describe the taste of rose apples এই sweet শব্দটো ইয়াত কিহৰ কাৰণে ব্যৱহাৰ হৈছে এই rose appleৰ taste মানে সোৱাদটো বুজাবৰ কাৰণে Now choose words from the box which describe taste এই বক্সত থকা এফালে এই বক্সত থকা এই শব্দকিটাৰ পৰা এনেকুৱা শব্দকিটা বাছিব লাগে যিকিটাই টেষ্ট মানে সোৱাদ বুজায় write down the words one is done for you সেই শব্দকিটা বাছি পেলাই সোৱাদ বুজোৱা শব্দকিটা বাছি পেলাই লিখিব লাগে আৰু এটা তোমালোকৰ বাবে কৰি দিয়া এতিয়া ইয়াত কি শব্দ আছে চোৱা sour মানে টেঙা এটো বুজায়নে স্পাইসি এটো মছলা যুক্ত মানে এনেকুৱা সোৱাদটো বুজায় তাৰ পিছত এটো দি কৰি দিয়া আছে তাৰ পিছত sour মানে হল টেঙাটো সোৱাদ বুজায় bitter মানে হল তিতা এটো সোৱাদ বুজায় hot মানে হল জ্বলাটো সোৱাদ বুজায় তাৰ পিছত salt মানে হল salty মানে নিমখ এটো সোৱাদ বুজায় এটো বিউটিফুল এটো সোৱাদ নবুজায় বিউটিফুল মানে ধুনিয়া গতিকে আমি এইকিটা লিখি দিছো ইয়াত আৰু লাৰ্জও সোৱাদ নবুজায় লাৰ্জ মানে ডাঙৰ ভিডিওটো দীঘলীয়া হৈ যোৱাৰ বাবে আজি ভিডিওটো ইমানলৈকে কৰিলো ইয়াৰ পিছৰ এক্টিভিটিখিনি কৰি যাম আৰু সেই ভিডিওবিলাকৰ লিংক মই এই ভিডিওটোৰ ডেসক্ৰিপচনত দি দিম তোমালোকে ভিডিওটো চাই ভাল পালে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আৰু বেল আইকনটো দবাই দিবা যাতে মোৰ ইয়াৰ পৰৱৰ্তী ভিডিওবিলাকৰ নটিফিকেশন তোমালোকে সহজে পাব পাৰা থ্যাংক